নিলছ বৰৰ পৰমাণু আৰ্হিটো হৈছে না কে সেল মানে কে কক্ষপথ এল কক্ষপথ এটো পঢ়োৱা হৈছে না হৈছে মেম নিলছ বৰৰ পৰমাণুৰ আৰ্হি আমি এটা কি পঢ়ি আছিলো যোজক ইলেক্ট্ৰন পঢ়ি আছিলো না ইলেক্ট্ৰনীয় বিন্যাস আৰু যোজক ইলেক্ট্ৰন পৰমাণুৰ গঠন উলিয়াবলৈ হলে আমি যোজক ইলেক্ট্ৰন উলিয়াব লাগিব যে পৰমাণুৰ গঠন আঁকিবলৈ হলে তুমি কি কৰিব লাগিব প্ৰথমতে ইলেক্ট্ৰনৰ পৰমাণুটোৰ পৰমাণু ক্ৰমাংক ল'ব লাগিব ঘৰত পঢ়িছা নাই পঢ়া মই নাজানো তথাপিতো যে পৰমাণু এটাৰ যদি আমি গঠন আঁকিব লাগে তেতিয়া তুমি জানিব লাগিব প্ৰথম কথা যে সিহঁতৰ কেইটা কক্ষপথ আছে যেটো পৰমাণু তোমাক আঁকিবলৈ দিব সেই পৰমাণুটোৰ কেইটা কক্ষপথ তুমি আঁকিবা কে এল এম এন ইত্যাদি কেইটা কক্ষপথ তুমি আঁকিবা তাৰ কাৰণে তুমি কি কৰিব লাগিব পৰমাণুটোৰ পৰমাণু ক্ৰমাংক ল'ব লাগিব লৈ সিহঁতৰ নিয়ম অনুযায়ী তুমি কে এল এম চলত ইলেক্ট্ৰন কিটা বিলাই দিব লাগিব যাক আমি কওঁ ইলেক্ট্ৰনীয় বিন্যাস হল কে এল এম এন জি চলত নাথাকক ইলেক্ট্ৰনীয় বিন্যাস কৰি পেলাই তুমি কি কৰিব লাগিব যে তাৰ কেইটা কক্ষপথ আছে হেতু উলিয়াব লাগিব আৰু তাৰ পিছত তুমি আৰু কি উলিয়াব লাগিব সেই পৰমাণুটোৰ যোজক ইলেক্ট্ৰন কিমান যোজক ইলেক্ট্ৰন আছিলে কি যে পৰমাণু এটাৰ বহিৰ কক্ষপথত থকা ইলেক্ট্ৰনৰ সংখ্যাক পৰমাণুটোৰ যোজক ইলেক্ট্ৰন বোলে হৈছে গতিকে আৰু তোমালোকে জানা যে যোজক মানে বহিৰ কক্ষপথত একেবাৰে বাহিৰৰ যেটো কক্ষপথ কাৰণ সবৰে যে সদায় সবৰে যে কে এল এম এন ও সব থাকিব হেতু নহয় পৰমাণু ক্ৰমাংক অনুযায়ী কক্ষপথ থাকিব মানে ইলেক্ট্ৰন অনুযায়ী কক্ষপথ থাকিব কিন্তু যেতিয়া তুমি ইলেক্ট্ৰনখিনি বিলাবা তেতিয়া তুমি কি মনত ৰাখিব লাগিব যে তাৰ বাহিৰৰ যেটো কক্ষপথ সেই একেবাৰে বাহিৰৰ যেটো কক্ষপথ সেই কক্ষপথত সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে 8টা কম থাকিব পাৰিব কিন্তু বেছি থাকিব নোৱাৰে 9টা থাকিব নোৱাৰে গতিকে তুমি সেই মতে 2 8 18 32 ফৰ্মুলা তুমি বিলাই পেলাই তুমি কি কৰিব লাগিব যে বাহিৰৰ যেটো কক্ষপথ তুমি লবা সেই পাবা তাৰ মানে লবাটো নোৱাৰা পাবা সেই কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সৰ্বোচ্চ 8টা থাকিব পাৰিব বাকি 7টা 6টা 5টা 4টা 3টা 2টা 1টা থাকিব পাৰিব কিন্তু 9টা থাকিব নোৱাৰে বাকিটো বাদ দিয়া 9টা ইলেক্ট্ৰন থাকিব নোৱাৰে বাহিৰৰ কক্ষপথত যি কক্ষপথেই নহওক সি যদি বাহিৰৰ কক্ষপথ হৈ পৰে তেতিয়া তাৰ বহিৰ কক্ষপথত ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হৈছে 8টা হৈছে সকলো পৰমাণুৱে তাৰ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰন 8টা কৰিব বিচাৰে হৈছে সকলো পৰমাণুৰ হেতু এটা ধৰ্ম যে সিহঁতে বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা 8টা কৰিব বিচাৰে 8টা কৰিব বিচাৰে সকলো পৰমাণুৱে তাৰ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সৰ্বোচ্চ 8টা কৰিব বিচাৰে কিন্তু বিচাৰিলেতো নহব তাহাঁতৰ নাথাকে পৰমাণু ক্ৰমাংক অনুযায়ী আমি যেতিয়া তাহাঁতক বিলাও ইলেক্ট্ৰন বিলাক আমি যেতিয়া বিলাও তেতিয়া বাহিৰৰ কক্ষপথত সিহঁতে 8টাতকৈ হয় 8টা থাকিব নহয় 8টাতকৈ কম ইলেক্ট্ৰন থাকিব ধৰা নিয়ন 10 নিয়ন এতিয়া চাবা হিলিয়াম পৰমাণু ক্ৰমাংক 2 হিলিয়াম নিয়ন 10 হিলিয়াম নিয়ন আৰ্গন 18 ইত্যাদি কেইটামান মৌল আছে হিলিয়াম নিয়ন আৰ্গন পৰ্যাবৃত্ত তালিকা তোমালোকে পঢ়া নাই 10ত পঢ়িবা হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ইয়াৰ তলত আছে ৰেডন He helium Ni neon Ar argon Kr krypton X xenon আৰু Rn radon X xenon আৰু Rn radon এই মৌলকেইটাৰ
এই মৌলকিটাৰ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা 8টা হিলিয়ামক বাদ দি হিলিয়ামৰ নিজৰ 2টা ইলেক্ট্ৰন আছে হে বাহিৰৰ কক্ষপথত 8টা কি কৰ পৰা কৰিব হৈছে এই মৌলকেটা নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন এই মৌলকিটাৰ যেতিয়া তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস কৰিবা তেতিয়া তাঁতৰ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা পাবা 8টা হৈছে হিলিয়াম কিন্তু হিলিয়াম একেটা গ্ৰুপৰে মৌল হেকাৰণে মই হিলিয়াম লিখিছো যদিও হি তাৰ 2টা ইলেক্ট্ৰন আছে কিন্তু তাক মই এই গ্ৰুপটোত ভৰাইছো হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন এই মৌলকেটাৰ হিলিয়ামক বাদ দি বাকি মৌলকেটাৰ বহিৰ কক্ষপথত ইলেক্ট্ৰন আছে 8টা মন কৰিবা পৰমাণু বিলাকৰ বাহিৰৰ কক্ষপথত 8টা ইলেক্ট্ৰন কৰিব বিচাৰে এটো পৰমাণু বিলাকৰ ধৰ্ম সব পৰমাণু যিমান মৌল আৱিষ্কাৰ হৈছে বৰ্তমানলৈকে সকলো মৌলৰ পৰমাণুৱে বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা 8টা কৰিব বিচাৰে হৈছে 8টা কৰিব বিচাৰে চাবা কথাটো ইহঁত কিটাই নহুইছাৰে কাৰণ ইহঁতৰ নিজৰ 8টা আছে নিয়ন ধৰা 28 আৰ্গন 288 ইত্যাদি হৈছে গতিকে চাবা যে সকলো এটো মৌলবিলাকৰ এটা সাধাৰণ ধৰ্ম হল যেন কি সকলো মৌলৰ মানে সকলো পৰমাণু সকলো মৌলিক পদাৰ্থ যিবিলাক পৰমাণুৰ দ্বাৰা গঠিত হৈছে হৈছে কাৰ্বন 6 কাৰ্বন 6 কাৰ্বনৰ বাহিৰৰ কক্ষপথত কেইটা ইলেক্ট্ৰন আছে কাৰ্বন 6 পৰমাণু ক্ৰমাংক 6 কাৰ্বনৰ বাহিৰৰ কক্ষপথত কেইটা ইলেক্ট্ৰন আছে কাৰ্বন 6 তাৰ বাহিৰৰ কক্ষপথত কেইটা ইলেক্ট্ৰন আছে মেম 4টা হৈছে 4টা কিন্তু হি 8টা কৰিব বিচাৰিব হল হি 8টা কৰিব বিচাৰিব কাৰণ তাৰ ধৰ্মই হয়তো পৰমাণুৰ ধৰ্মই হেইটো মই যে তোমালোকক কৈছিলো যে ইলেক্ট্ৰন বিলাক অস্থিৰ কণিকা সহজে এটাৰ পৰা আনটালৈ যাব পাৰে হিতুৰ পৰা হিতুলৈ সোমাব পাৰে ত্যাগ কৰিব পাৰে গ্ৰহণ কৰিব পাৰে ইলেক্ট্ৰন যাৰ কাৰণে পৰমাণু ক্ৰমাংক হিহঁতৰ পৰা দিয়া নহয় যে কাৰ্বন 6 কাৰ্বনৰ যদি ইলেক্ট্ৰনীয় বিন্যাস কৰা কে কক্ষপথত 2টা দিলা আৰু কে এল কক্ষপথত তুমি 4টা দিলা এটা কথা হল তাৰ নিজৰ 4টা আছে কিন্তু হি 4টা আৰু তাক লাগে হি তাক 4টা আৰু তাক লাগে 8টা হবলে 8টা কৰিবলৈ বিচাৰে যে তোমালোকে যে জানা পদাৰ্থ বিলাকে ৰাসায়নিক বিক্ৰিয়া কৰে হল পদাৰ্থ বিলাকে ৰাসায়নিক বিক্ৰিয়া কৰে ৰাসায়নিক বিক্ৰিয়াবিলাক যে চলি থাকে ধৰা সোডিয়ামে ক্লোৰিনৰ লগত লগ লাগিলে সোডিয়াম ক্লোৰাইড সৃষ্টি হয় নিমখ আচ্ছা বিক্ৰিয়া কিয় কৰে হিহঁতে বিক্ৰিয়া কিয় কৰে এটি এই যে মৌলকিটা দেখিছা হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন এই মৌলকেটাই ৰাসায়নিক বিক্ৰিয়া নকৰে কাৰো লগতে ইহঁতে বিক্ৰিয়া নকৰে এই মৌলকেটাই হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন হল ইহঁতে কাৰো সৈতে ৰাসায়নিক বিক্ৰিয়া নকৰে হৈছে ওতে কাৰো লগতে ইহঁতে লগ নালাগে ইহঁত অকলে থাকে প্ৰতিটো পৰমাণু ইহঁত গেছ হিলিয়ামো গেছ নিয়নো গেছ আৰ্গনো গেছ ক্ৰিপ্টনো গেছ জেননো গেছ ইহঁত গেছীয় পদাৰ্থ এটা তুমি জানা হাইড্ৰোজেন গেছ হাইড্ৰোজেন বিলাক হাইড্ৰোজেন পৰমাণু হিচাপে নাথাকে গেছীয় পদাৰ্থ এটা ধৰ্ম আছে যে ইহঁতে পৰমাণু আকাৰত থাকিব নোৱাৰে ইহঁতে সদায় 2টা হাইড্ৰোজেন লগ লাগি ইহঁতে অণু বনাই থাকিব 2টা হাইড্ৰোজেনৰ পৰমাণু লগ লাগি ইহঁতে H2 হিচাপে থাকিব
গেছীয় পদাৰ্থ কেতিয়াও পৰমাণু আকাৰত থাকিব নোৱাৰে হৈছে হেতু এটা গেছীয় পদাৰ্থৰ ধৰ্ম যে ইহত পৰমাণু আকাৰত নাথাকে ইহতে সদায় নিজৰ লগতেই লগ লাগিব নহলে অন্য কাৰোবাৰ সৈতে লগ লাগিব গেছীয় পদাৰ্থ হলে হল যেনে কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কাৰ্বন ডাই অক্সাইড গেছ সৃষ্টি কৰে হল নিজৰ সৈতে লগ লাগিব নাইবা অন্য কাৰোবাৰ সৈতে ইহত লগ লাগিব নিজৰ সৈতে লগ লাগিব নহলে মুঠতে গেছীয় পদাৰ্থই পৰমাণু হৈ থাকিব নোৱাৰে কিন্তু এইকেইটা যে দেখিছা হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন ইহত গেছ কিন্তু ইহতে কাৰো সৈতে ৰাসায়নিক বিক্ৰিয়া নকৰে কাৰোটো বাদ দিয়া হাইড্ৰজেনে হাইড্ৰজেনৰ সৈতে লগ লাগিছে অক্সিজেনৰ সৈতে লগ লাগি অক্সিজেন অণু সৃষ্টি কৰি অক্সিজেন গেছ হিচাপে থাকে অক্সিজেনে নিজৰ লগতো লগ লাগিছে কাৰ্বনৰ লগত লগ লাগি হি কাৰ্বন ডাই অক্সাইড গেছ বনাইছে গতে ই নিজৰ লগতো লগ লাগিছে বেলেগৰ লগতো লগ লাগিছে কিন্তু হিলিয়ামে আনৰ লগতো লগ নালাগে হিলিয়ামে হিলিয়ামৰ লগত লগ লাগি He2 হিচাপেও নাথাকে মানে সিহঁতে লোকৰ লগত নালাগেতো নালাগে সিহঁতে নিজৰ লগতো নালাগে সিহঁতে নিজৰ হৈতেও বিক্ৰিয়া নকৰে ধৰা হাইড্ৰজেনে হাইড্ৰজেন নিজৰ মাজতে বিক্ৰিয়া কৰি H2 হিচাপে থাকে অক্সিজেনে অক্সিজেনৰ লগত লগ লাগি O2 হিচাপে থাকে কিন্তু ধৰা হিলিয়ামে He+He হিলিয়াম He+He কেতিয়াও লগ নালাগে ইহত কেতিয়াও লগ নালাগে হি পৰমাণু হিচাপে থাকিব এইকেইটা মৌলই পৰমাণু আকাৰে থাকে মই কোৱা নাই যে অন্যবিলাক নাথাকে থাকিব পাৰে কঠিন পৰমাণু আকাৰে থাকে বাকিবিলাক থাকে কিন্তু মই গেছীয় পদাৰ্থৰ কথা কৈছো এইকেইটা মৌল এইকেইটা গেছীয় পদাৰ্থ হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন এই গেছীয় পদাৰ্থ কেইটা অণু সৃষ্টি নকৰে ইহত একমাত্ৰ গেছীয় পদাৰ্থ যি পৰমাণু আকাৰত থাকে একমাত্ৰ গেছীয় পদাৰ্থ হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ইয়াৰ বাহিৰে অন্য কোনো গেছ নাই যি পৰমাণু আকাৰত থাকে হৈছে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন এটা কথা হল যে ইহতে বিক্ৰিয়া নকৰে কিয় নকৰে যে পৰমাণু বিলাকৰ এটা সাধাৰণ ধৰ্ম আছে যে পৰমাণু বিলাকে বিক্ৰিয়া কৰে হৈছে কিয় কৰে মূল পইণ্টটো ক'ত কিয় কৰে যে সিহঁতে তাহাঁতৰ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা 8টা কৰিব বিচাৰে এইকেইটাৰ বাহিৰে আৰু কোনো পৰমাণু নাই যাৰ বাহিৰৰ কক্ষপথত 8টা ইলেক্ট্ৰন আছে 7টালৈকে আছে ইহতে একমাত্ৰ পৰমাণু যাৰ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ মানে যিমান থাকিব লাগে সিমান আছে হৈছে নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন ইহতৰ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ মানে আমি সম্পূৰ্ণ শব্দটো কেতিয়া কম যদি সিহতৰ বাহিৰৰ কক্ষপথত 8টা ইলেক্ট্ৰন হৈ পৰে তেতিয়া সম্পূৰ্ণ তেতিয়া ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ যদি বাহিৰৰ কক্ষপথত ইলেক্ট্ৰন 8টা হৈ থাকে তেতিয়া ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ হৈছে বাহিৰৰ কক্ষপথত যদি 8টা ইলেক্ট্ৰন থাকে তেন্তে সিহঁতৰ ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ কথাটো মনত ৰাখিবা গতে ইহঁতৰ সম্পূৰ্ণ এটা পৰমাণু বিলাকে ৰাসায়নিক বিক্ৰিয়া কৰে কিয় কৰে যে সিহঁতে বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ কৰিব বিচাৰে কাৰণ তাহাঁতৰ 8টা নাই 8টাতকৈ সিহঁতৰ কম আছে বাহিৰৰ কক্ষপথত আমাৰ ভিতৰৰ কক্ষপথৰ কথা কোৱা নাই বাহিৰৰ কক্ষপথটো যিটো বাহিৰৰ কক্ষপথত এই মৌলকিটাক বাদ দি বাকি কোনো মৌল নাই যাৰ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ গতিকে সব পৰমাণুৰে তাতৰ উদ্দেশ্য কি বিক্ৰিয়া কৰা যে যেনেকেই নহওক লোকৰ পৰা আনি পেলাই হওক নাইবা নিজৰ যদি এটা দুটা বেছি আছে লোকক দি পেলাই হওক হৈছে ধৰা সোডিয়াম 11 ইলেক্ট্ৰনীয় বিন্যাস কোৱা বেগনি মুখে মুখে কোৱা সোডিয়াম 11 কিমান
সোডিয়াম 11 এই আছা নে গলা সব সোডিয়াম 11 মানে পৰমাণু ক্ৰমাংক 11 কেটা কক্ষপথ আছে সোডিয়ামৰ সোডিয়াম 11 শুনিছা নে নাই শুনা নে ভাত খাব গলা শুনিছো মেম সোডিয়াম 11 কেটা কক্ষপথ আছে তিনিটা তিনটা ইলেক্ট্ৰনৰ বিন্যাসটো কোৱাচোন প্ৰথম কক্ষ 2 হৈছে 2 2 1 তাৰপিছতো সোডিয়াম 11 2 8 1 1 2 8 1 তাৰ বাহিৰৰ কক্ষপথত কেটা ইলেক্ট্ৰন আছে যোজক ইলেক্ট্ৰন কিমান তাৰ বাহিৰৰ কক্ষপথত থকা ইলেক্ট্ৰনক যোজক ইলেক্ট্ৰন বোলে সোডিয়ামৰ বাহিৰৰ কক্ষপথত কিমান ইলেক্ট্ৰন আছে 1 1 হৈছে এটা আঠটা যদি হি কৰিব বিচাৰে এটা তাৰ নিজৰ আছে হি হয় সাতটা লোকৰ পৰা আনিব লাগিব হসা বুজি পাইছা পাইছা আঠটা হি কৰিব বিচাৰিব হল হি এটা হয় এটা নিজৰ আছে তে হি কেটা লোকৰ পৰা আনিব বিচাৰিব সাতটা ঠিক আছে যদি হি তাৰ বাহিৰৰ কক্ষপথত থকা এটা ইলেক্ট্ৰনটো হি লোকক দি দিয়ে 281 তোমালকে নিজে কৈছা 281 হৈছে তাত কোনটো সহজ হ'ব 281 যদি তাৰ বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনটো হি যদি লোকক দি দিয়ে তেতিয়া তাৰ বাহিৰৰ কক্ষপথত কেটা ইলেক্ট্ৰন হ'ব এটা তাৰ বেছি আছে আছে তাৰ বাহিৰৰ কক্ষপথত এটা আছে হৈছে তে সাতটা লোকৰ পৰা ইলেক্ট্ৰন বিলাক শক্তিযুক্ত কণিকা ইমান সহজ নহয় যে লোকৰ পৰা ইলেক্ট্ৰন আনিব আধানযুক্ত কণিকা দে চাবা তাৰ এটা বাহিৰত আছে তাৰ আগৰ কক্ষপথটোত আঠটা আছে 281 হৈছে তাৰ এটা বাহিৰত আছে তাৰ আগৰ কক্ষপথটোত আঠটা আছে হি হয় সাতটা লোকৰ পৰা আনিব লাগিব নহয় তাৰ বাহিৰৰ কক্ষপথটোৱে হি নাইকিয়া কৰি দিব লাগিব হে এটা ইলেক্ট্ৰন থকা কক্ষপথটোৱে হি উলিয়াই দিব লাগিব তে হেতু ইলেক্ট্ৰন হি উলিয়াই দিলে কেটা হ'ব তাৰ বাহিৰৰ কক্ষপথত তেতিয়া কেটা হ'ব এটা ইলেক্ট্ৰন উলিয়াই দিলে আঠটা বুজি পাইছা কথাটো হা যে হি এটা এৰি দিব হি সাতটা লোকৰ পৰা আনাতকৈ হি এটা এৰি দিবলৈ তাৰ সহজ হ'ব হি লোকক এটা দি দিব আর যে হি এটা লোকক দি দিব এটাতকৈ হি বেছি নিদিয়ে চাবা ইলেক্ট্ৰন দিলেও বাহিৰৰ কক্ষপথৰ পৰাই দিব ললেও বাহিৰৰ কক্ষপথেই ল'ব ভিতৰলে নভৰাই তাহাঁতি ইলেক্ট্ৰন ভিতৰৰ কক্ষপথে 2 আৰু 8 2 আৰু 8 তাত তাৰ ইলেক্ট্ৰন সোমাব নোৱাৰে গতিকে ইলেক্ট্ৰন যাব লগা হলো বাহিৰৰ কক্ষপথৰ পৰাই যাব সোমাব লগা হলো বাহিৰৰ কক্ষপথতেই সোমাব হৈছে গতিকে চাবা যে হি এটা এৰি দিলে হল গতিকে হি তাৰ বাহিৰৰ কক্ষপথত হি আঠটা হৈ গল আৰু যে হি আঠটা হৈ গল হি আৰু কাৰো হৈতে বিক্ৰিয়া নকৰে না হি আৰু ইলেক্ট্ৰন হি নিদিয়েও হি কাৰো পৰা হি নলেও তাৰ মানে কি যে পৰমাণু বিলাকে যেতিয়ালৈ বাহিৰৰ কক্ষপথত সিহঁতে ইলেক্ট্ৰন আঠটা কৰিব পাৰিব কেনেকৈ নহওক লোকৰ পৰা লৈ হওক লোকৰ পৰা লোকক দি হওক বুজি পাইছা যে আঠটা যেতিয়া কৰি পেলাব এটো নহয় যে তাৰ তিনটা কক্ষপথে থাকিব বিক্ৰিয়াৰ সময়ত সোডিয়ামে তাৰ বাহিৰৰ এনে হি যেতিয়া কাৰো হৈতে বিক্ৰিয়া নকৰে তাৰ ধুনীয়াকে তিনটা কক্ষপথ 281 কিন্তু যেতিয়া হি কাৰোবাৰ লগত বিক্ৰিয়া কৰিব না হি তাৰ বাহিৰৰ ইলেক্ট্ৰনটো হি লোকক এৰি দিব দি দিব যাৰ লগত বিক্ৰিয়া কৰিছে হি তাক এৰি দি দিলে তাক হি এৰি দিলে ইলেক্ট্ৰনটো দিয়াৰ লগে লগে তাৰ আগৰ কক্ষপথটো বাহিৰ হৈ গল তাৰ তেতিয়া আগৰটো ইটো শেষ হৈ গল ইটো উলিয়াই দিলে মানে কক্ষপথটো নাই
গতিকে এইটো আগৰ কক্ষ হেতু কক্ষপথ খালি হৈ গল গতিকে তাৰ সেই যেটো ইলেক্ট্ৰন আছে 8টা ইলেক্ট্ৰন আছে সেইকিটা তেতিয়া বাহিৰৰ কক্ষপথ হৈ গল বাহিৰৰ ইলেক্ট্ৰন হৈ গল আৰু 8টা তাৰ আছে গতিকে হি তাৰ পিছত আৰু হি কাৰো হতে বিক্ৰিয়া নকৰে হি নিষ্ক্ৰিয় হৈ যাব হি কাৰো হতে বিক্ৰিয়া নকৰে হি বিক্ৰিয়াৰ পৰা আঁতৰি যাব গতিকে চাবা যে এই যে মৌলকিতাই ৰাসায়নিক বিক্ৰিয়া নকৰে তাৰ মূল কাৰণ কি তাহাতৰ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰন সম্পূৰ্ণ মানে তাহাতৰ বাহিৰৰ কক্ষপথত যিমান ইলেক্ট্ৰন থাকিব লাগে সিমান ইলেক্ট্ৰন হিহঁতৰ আছে 8টা আছে তোমালোকৰ প্ৰশ্ন চাগে জাগিছে মূৰত হিলিয়ামৰ পিছৰ কথা মই পিছত কৈ আছো বাকি কিটাৰ 8টা আছে হৈছে বাকি কিটাৰ 8টা আছে গতিকে হিহঁতে কাৰো হইতে বিক্ৰিয়া নকৰে আনকি নিজৰ হইতে হিহঁতে আৰু বিক্ৰিয়া কিয় কৰিব তাহাতি ইলেক্ট্ৰন 8টা কৰিবলৈ বিক্ৰিয়া কৰে পৰমাণু বিলাকে তাহাতৰ নিজৰে যেতিয়া 8টা আছে হিহঁতে কাৰো হইতে বিক্ৰিয়া নকৰে নিজৰ লগতো নকৰে লোকৰ লগতো হিহঁতে নকৰে এইকিটা গেছীয় পদাৰ্থ এটা কথা হল যে সেই কাৰণে এই গ্যাস কেইটাক হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন এই গ্যাস কেইটাক কি বুলি কোৱা হয় নিষ্ক্ৰিয় গ্যাস বুলি কোৱা হয় এই মৌলকেইটা হৈছে নিষ্ক্ৰিয় মৌল অকল এইকেইটা মৌল নিষ্ক্ৰিয় মৌল যে কাৰো হইতে তাহাতে ইলেক্ট্ৰনৰ আদান প্ৰদান নঘটায় নিদিও নলয়ো হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন এই মৌলকেইটা হৈছে নিষ্ক্ৰিয় মৌল ইহঁতে কাৰো হইতে ইলেক্ট্ৰনৰ আদান প্ৰদান নঘটায় কাৰবাক নিদিও আৰু কাৰোবাৰ পৰা ইহঁতে নলয়ো নিদিও নলয়ো এইকেইটা হৈছে নিষ্ক্ৰিয় মৌল ইহঁত কিটা হৈছে নিষ্ক্ৰিয় মৌল নাইবা কাৰো হইতে ইহঁতে লগা ভগা নকৰে একদম তাহাতি নিজৰ মতে থাকে গতিকে ইহঁতক কি বুলি কোৱা হয় সম্ভ্ৰান্ত মৌল বুলিও কোৱা হয় ইটস আ নবল গেছ সম্ভ্ৰান্ত মৌল বুলিও কোৱা হয় ইহঁতক নিষ্ক্ৰিয় মৌল নিষ্ক্ৰিয় গেছ সম্ভ্ৰান্ত মৌল বুলি কলে আমি এইকিটাকেই বুজো হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন কিয় ইহঁতক সম্ভ্ৰান্ত বুলি কোৱা হয় যে ইহঁতৰ কাৰো ৰাসায়নিক বিক্ৰিয়াত ইহঁতে ভাগ নলয় কেলে ভাগ লব তাহাঁতৰ নিজৰ ইলেক্ট্ৰনটো আছে গতিকে ইহঁতৰ কি হয় বহিৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ 8টাকৈ আছে হৈছে গতিকে তাহাঁতে ইলেক্ট্ৰনৰ আদান প্ৰদান নঘটায় গতিকে কাৰো হইতে ইহঁতে ৰাসায়নিক বিক্ৰিয়া নকৰে আনকি নিজৰ মাজতো নকৰে মানে হিলিয়ামৰ লগত নিয়নৰ লগত হেতু কৈছো বাকি গ্যাস বিলাকে যেনেকে লগ লাগে হাইড্ৰোজেনৰ লগত অক্সিজেনৰ লগত কিন্তু ইহঁতে নিজৰ মাজতো লগ নালাগে লোকৰ লগতো লগ নালাগে আৰু সেই কাৰণে এই মৌলকেইটাক সম্ভ্ৰান্ত মৌল বুলি কোৱা হয় এই মৌলকেইটাক সম্ভ্ৰান্ত মৌল বা নিষ্ক্ৰিয় মৌল বা নিষ্ক্ৰিয় গ্যাস বা সম্ভ্ৰান্ত গ্যাস বুলি কোৱা হয় কাৰণ ইহঁত গেছীয় পদাৰ্থ প্ৰশ্নত কি উদে হেতুৰ ওপৰত কথা এটা তোমালোকে গম পাইছা বাকি যে যিমান বিলাক ৰাসায়নিক বিক্ৰিয়া যে চলি থাকে তোমালোকে যে ৰাসায়নিক বিক্ৰিয়াবোৰ লিখা সব ৰাসায়নিক বিক্ৰিয়াতে এই ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটে কিয় ঘটে যে প্ৰতিটো মৌলই বাহিৰৰ কক্ষপথত ইহঁতে ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ কৰিব বিচাৰে 8টা কৰিব বিচাৰে আৰু সেই কাৰণে কাৰ্বাৰ যদি বেছি আছে ধৰা সোডিয়ামৰ 11টা তোমালোকে দেখিছা এটা বেছি আছিলে হি এৰি দিব কাৰ যাৰ বেছি আছে হি ত্যাগ কৰিব যাৰ কম আছে হি গ্ৰহণ কৰিব ধৰি লওক ক্লোৰিন 17 ক্লোৰিন 17 ইলেক্ট্ৰনীয় বিন্যাস কিমান ক্লোৰিন 17 বিলুৱা ইলেক্ট্ৰন বিলুৱা প্ৰথম কক্ষপথত কেটা দুটা 17টা আছিলে কেটা আছে ইলেক্ট্ৰন ক্লোৰিনৰ কেটা আছে ক্লোৰিন 17 ইলেক্ট্ৰন কেটা আছে তাৰ 17 যেটো কোৱা হয় হেতুৱে পৰমাণু ক্ৰমাঙ্কটা মানে ক্লোৰিনৰ হৈছে হেতুৱে ইলেক্ট্ৰনৰ সংখ্যা প্ৰোটন সমান ইলেক্ট্ৰন ক্লোৰিন 17 প্ৰথম কক্ষপথত দুটা
তাৰপিছত কক্ষপথত দে কেইটা 8টা 8টা হল কেইটা গ'ল 10টা গ'ল 3 নম্বৰ কক্ষপথত 7টা 7টা হল তাৰ যোজক ইলেক্ট্ৰন কিমান 7 7 কক্ষপথ কেইটা তাৰ 3টা 3টা কি কক্ষপথ আছে তাৰ গাই যা কে পৰা আৰম্ভ কৰিবি কে প্ৰথম কক্ষপথটো কে 2 নম্বৰ কক্ষপথটো কি নাম L এল কে এল আৰু M এম কে এল এম ক্লোৰিন 17 কেত 2টা এলত 8টা এমত 7টা হল এতিয়া মোক কোৱা ই বিক্ৰিয়া কৰিব নকৰে ই নিষ্ক্ৰিয় নেকি কৰিব কিয় কৰিব কাৰণ তাৰ বাহিৰৰ কক্ষপথত কেইটা আছে 7টা 7টা কেইটা কৰিব বিচাৰিব সি কেইটা কৰিব বিচাৰিব সি তাৰ নিজৰ 7টা আছে সি কেইটা কৰিব বিচাৰিব 8টা কৰিব বিচাৰিব বুজি পাইছা কথাটো সেইকাৰণে সি বিক্ৰিয়া কৰিব সি এটা ইলেক্ট্ৰন গোটাবৰ কাৰণে সি বিক্ৰিয়া কৰিব চাবা কথাটো এতিয়া কথা হল সি হয় ইলেক্ট্ৰন ত্যাগ দিব 7টা যদি সি উলিয়াই দিয়ে তেতিয়াও তাৰ বাহিৰত 8টা হৈ যায় আৰু নাইবা যদি লুকৰ পৰা এটা লৈ আহে তেতিয়াও তাৰ 8টা হৈ যায় তোমালোকৰ মতে কোনটো কৰিব সি 7টা এৰিব নে এটা আনিব এটা আনিব তাৰ এটা আনিবলে তাৰ সহজ হ'ব বুজি পাইছা কথাটো এটা আনিবলে তাৰ সহজ হ'ব হল মই কৈ আছো কোনে আনিব কোনে নাই না সেইটো মই বুজাই দিম পিছত কিন্তু সাধাৰণভাৱে তুমি চোৱা সি 7টা এৰিব নে এটা সি আনিব সি 7টা ইলেক্ট্ৰন যেতিয়া তাৰ নিজৰ কক্ষপথৰ পৰা সি ঠেলি দিবলৈ এটা আধানযুক্ত কণিকাক বাহিৰলৈ উলিয়াই দিবলৈ হলে সি যিমান শক্তি প্ৰয়োজন হ'ব তি এটা ইলেক্ট্ৰন সহজতে সি গোটাই ল'ব পাৰিব লুকৰ পৰা হল ধৰি লোৱা সোডিয়ামে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিলে সোডিয়াম ক্লোৰাইড সৃষ্টি হয় নিমখ সৃষ্টি হোৱাৰ ফৰ্মুলা সেইটোৱে সোডিয়াম প্লাস ক্লোৰিন সোডিয়াম ক্লোৰাইড হৈছে সোডিয়াম প্লাস ক্লোৰিন সোডিয়াম ক্লোৰাইড নিমখ এটা তোমালোকে নিজে কৈছিলা অলপ আগতে সোডিয়ামৰ পৰমাণু ক্ৰমাংক আছিল 11 ক্লোৰিনৰ আছিল 17 17 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস টু 8 1 তোমালোকে কৈছিলা মই কোৱা নাই হৈছে এটুত 2 8 আৰু 7 বিক্ৰিয়া ধৰা সোডিয়াম আৰু ক্লোৰিনৰ মাজত বিক্ৰিয়া ঘটিছে হা ঘটিবতো লাগিবই সোডিয়াম ক্লোৰাইড নিমখ বনিবলে সোডিয়ামে ইলেক্ট্ৰন এৰিব নে ল'ব সোডিয়ামে ইলেক্ট্ৰন এৰিব নে ল'ব এৰিব কেইটা এৰিব এটা ক্লোৰিনে ইলেক্ট্ৰন ল'ব নে এৰিব ল'ব কেইটা ল'ব এটা ল'ব বস সোডিয়ামে ইহঁতৰ মাজত যেতিয়া বিক্ৰিয়া ঘটিব সোডিয়ামে ইলেক্ট্ৰনটো এৰি দিব ক্লোৰিনে ইলেক্ট্ৰনটো গ্ৰহণ কৰে বস তাৰপিছত দুইটা নিষ্ক্ৰিয় হৈ গ'ল
সোডিয়ামৰ বেছি হৈ টকাটো ক্লোৰিনক দি দিলে ক্লোৰিনক হেতু লৈ হিউ 8টা হৈ গল তাৰ বহিৰ কক্ষপথত এটা চাবা সোডিয়ামে ইলেক্ট্ৰনটো এৰিছে ক্লোৰিনে ইলেক্ট্ৰনটো লৈছে ইলেক্ট্ৰন যধেমতে এৰি পেলাই নিষ্ক্ৰিয় হৈ থাকিব নোৱাৰে বিক্ৰিয়া যেতিয়া ঘটে তেতিয়াহে ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটে নহলে N2 সোডিয়াম 281 হৈয়ে থাকিব গতিকে চাবা হি ইলেক্ট্ৰনটো এৰি দিলে তাৰ এটা বেছি হৈ আছে আৰু ক্লোৰিনে সেই ইলেক্ট্ৰনটো লৈ ললে লৈ পেলাই এতিয়া সোডিয়ামৰ ইলেক্ট্ৰনটো ক্লোৰিনে ললে লোৱাৰ ফলত হিয়ন বেলেগে বেলেগে নিষ্ক্ৰিয় হ'ব নোৱাৰে ৰাসায়নিক বিক্ৰিয়া তেনেকেই ঘটে যে যাৰ কোনোবাই যদি ইলেক্ট্ৰন এৰিছে কোনোবাই যদি লৈছে তেতিয়া হিহত দুটাৰ মাজত ৰাসায়নিক বন্ধন কেমিক্যাল বন্ড সৃষ্টি হয় ইটো হিটো লৈ পেলাই বলে আমি নিষ্ক্ৰিয় হলো বস হেতু নহয় হিহত ইলেক্ট্ৰনটো হি এৰি দিছে সোডিয়ামে কিন্তু হি ক্লোৰিনক এৰি নিদিয়ে তাৰ ইলেক্ট্ৰনটো ক্লোৰিনে লৈছে তে ক্লোৰিনক হি উলাই যাব নিদিয়ে গতিকে হিহত দুটাৰ মাজত কি হ'ব যে ৰাসায়নিক বন্ধন সৃষ্টি হৈ দুইটা লগ লাগি পেলাই সোডিয়াম ক্লোৰাইড সৃষ্টি কৰিব ইলেক্ট্ৰন ইটোৱে হিটোৰ পৰা লৈ পেলাই আঁতৰি যাব নোৱাৰে যাৰ ইলেক্ট্ৰন লৈছে জুনে লৈছে হিহত দুটাৰ মাজত আকৰ্ষণ সৃষ্টি হৈ হিহতে ৰাসায়নিক বন্ধন কেমিক্যাল বন্ডিং সৃষ্টি হৈ পেলাই হিহত অনুত পৰিণত হয় হেতুৱে কথা যৌগ সৃষ্টি হোৱা অনু সৃষ্টি হোৱাৰ মূলতে হেতুৱে কথা যে কোনোবাই ইলেক্ট্ৰন দিব কোনোবাই লব লোৱাৰ পাছত হিহত মুক পিঠকে পিঠকে হিহতে লগ লাগিব নোৱাৰে বা বেবিটাকে পিঠকে ইয়াত থাকিব নোৱাৰে সোডিয়ামে ক্লোৰিনক সোডিয়ামৰ ইলেক্ট্ৰন ক্লোৰিনে লৈছে তে ক্লোৰিনক হি এৰি নিদিয়ে কাৰণ তাৰ ইলেক্ট্ৰনটো তাত সোমাই আছে গতিকে হি কি কৰিব হিহত দুটাৰ মাজত আকৰ্ষণ সৃষ্টি হৈ ৰাসায়নিক বন্ধন সৃষ্টি হৈ হিহত ৰাসায়নিকভাৱে লগ লাগি যাব হিহত ৰাসায়নিকভাৱে লগ লাগি সোডিয়াম ক্লোৰাইডলৈ ৰূপান্তৰ হ'ব সোডিয়াম ক্লোৰাইডলৈ ৰূপান্তৰ হ'ব তাৰপিছত কি হ'ব ইয়াৰ ইলেক্ট্ৰন এটা ওলাই গল গতিকে তাৰো বাহিৰ কক্ষপথন 8টা হ'ল ইউ এটা ইলেক্ট্ৰন লৈ গল তাৰো বহিৰ কক্ষপথন 8টা ইলেক্ট্ৰন হৈ গল তাৰপিছত আৰু সোডিয়াম ক্লোৰাইড সৃষ্টি হোৱাৰ পাছত হিহত বিক্ৰিয়াটোৰ পৰা আঁতৰি যাব হিহত কিটা যিকিটা সোডিয়াম ক্লোৰাইড হিহত বিক্ৰিয়াৰ পৰা আঁতৰি যাব নিমখ সৃষ্টি হৈ হিহত বাহিৰলৈ মানে বা তলত গেছ হিচাপে জমা হ'ব এটোৱে কথা ৰাসায়নিক বিক্ৰিয়া ঘটাৰ মূলতে হৈছে হেতু যে প্ৰতিটো পৰমাণুৱে তাৰ বহিৰ কক্ষপথত 8টা ইলেক্ট্ৰন কৰিব বিচাৰে কাৰণ 8টা ইলেক্ট্ৰন কেৱল নিষ্ক্ৰিয় মৌলকিটাৰহে আছে হিলিয়ামৰ দুটা আছে নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন হৈছে হিলিয়াম নিয়ন আৰ্গন এইকেইটা হৈছে নিষ্ক্ৰিয় মৌল ইহতে কাৰো হৈতে ৰাসায়নিক বিক্ৰিয়া নকৰে ইহতে কাৰো হৈতেই লগ নালাগে ইহতে কাৰো হৈতে ৰাসায়নিক বিক্ৰিয়া নকৰে কাৰো হৈতে ইহতে লগ নালাগে গতিকে কি হ'ব যে ইহত নিষ্ক্ৰিয় মৌল ইহত পৰমাণু আকাৰে থাকে আৰু সকলো মৌল এহতক বাদ দি বাকি কোনো মৌলৰ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ নহয় এৰে প্ৰতিটো মৌলই নিষ্ক্ৰিয় মৌলৰ নিচিনা হ'ব বিচাৰে প্ৰতিটো মৌলই এই নিষ্ক্ৰিয় মৌলকেটাৰ নিচিনা হ'ব বিচাৰে মানে ধৰা সোডিয়ামটো তোমাৰ হেৰি হৈ না যায় নিয়ন হৈ না যায় এটা ইলেক্ট্ৰন উলিয়াই দিয়াৰ লগে লগে মোৰ 10টা ইলেক্ট্ৰন হ'ল নিয়নৰ 10টা আছে মই নিয়ন এটো নহয় বহিৰ কক্ষপথত ইলেক্ট্ৰনৰ সজ্জাটো নিষ্ক্ৰিয় মৌলকেটাৰ নিচিনা কৰিব বিচাৰে মানে তাহাঁতিও বিক্ৰিয়াৰ পৰা আঁতৰি যাব বিচাৰে গতিকে বহিৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা প্ৰতিটো মৌলই সম্পূৰ্ণ কৰিব বিচাৰে নিষ্ক্ৰিয় মৌলকেটাই আৰু সেই কাৰণে কি হয় নিষ্ক্ৰিয় মৌলকেটাৰ নিচিনাকৈ সেই কাৰণে মৌলবিলাকে ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটাই ৰাসায়নিক বিক্ৰিয়া কৰে কিয় ৰাসায়নিক বিক্ৰিয়া কৰে ৰাসায়নিক বিক্ৰিয়া কৰাৰ মূলতে হৈছে হেতুৱে উদ্দেশ্য তাহাঁতৰ যে হিহতে বহিৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ কৰিব বিচাৰে কাৰ দৰে নিষ্ক্ৰিয় মৌলকেটাৰ দৰে আছে আৰু তাকে কৰিবলৈ যাওঁতে হিহতে কিছুমানে ইলেক্ট্ৰন ত্যাগ কৰে কিছুমানে ইলেক্ট্ৰন গ্ৰহণ কৰে হল কিছুমানে ত্যাগ কৰে কিছুমানে গ্ৰহণ কৰে হল গতিকে চাবা কোনে ত্যাগ কৰে ধাতু
ধাতুৱে সদায় ইলেক্ট্ৰন ত্যাগ কৰে সোডিয়াম ধাতু মনত ৰাখিবা ধাতুৱে সদায় ইলেক্ট্ৰন ত্যাগ কৰে কোনো ধাতু নাই যি ইলেক্ট্ৰন গ্ৰহণ কৰে ধাতুৰ এটো এটা সাধাৰণ ধৰ্ম আৰু ধাতু আৰু অধাতুৰ এটো এটা মৌলিক পাৰ্থক্য যেটো ধাতুৰ আছে যেটো অধাতুৰ নাই আমি যে ধাতু অধাতু পাৰ্থক্য লিখিলে আমি কি লিখো ধাতু কঠিন অধাতু কোমল এবোৰ হেৰি নহয় এটো মৌলিক পাৰ্থক্য নহয় হয় পাৰ্থক্য কিছুমান কোমল ধাতুও আছে হল যেনে পাৰা তৰল অৱস্থাটো আছে মাৰ্কিউৰি ধাতু ইতৰা গতিকে পাৰ্থক্য হয় কিন্তু মৌলিক পাৰ্থক্য আমি যেতিয়া পাৰ্থক্য লিখো মৌলিক পাৰ্থক্য যে ধাতুৱে সদায় ৰাসায়নিক বিক্ৰিয়াত ধাতুৱে সদায় ইলেক্ট্ৰন ত্যাগ কৰে কিয় সেই নিষ্ক্ৰিয় গেছৰ নিচিনা হবলৈ যাওঁতে তাৰ যিমানটা ইলেক্ট্ৰন বেছি থাকে ইলেক্ট্ৰনে বিন্যাস কৰিলে দেখিবা ধাতুবিলাকৰ এই এটা দুটা তিনটা ইলেক্ট্ৰন বেছি থাকে ধাতুবিলাকৰ বাহিৰৰ কক্ষপথত এটা থাকে আৰবাৰ এটা থাকে ধৰা সোডিয়ামৰ এটা দেখিলা হল যদি ম্যাগনেসিয়াম কৰিছোৱা 12টা ম্যাগনেসিয়ামৰ 12 পৰমাণু ক্ৰমাংক 12 ম্যাগনেসিয়ামৰ ইলেক্ট্ৰনে বিন্যাস কৰিছোৱা 282 তাৰ বাহিৰত দুটা আছে তে হি দুটা এৰিব এলুমিনিয়াম 13 28 কিমান এলুমিনিয়াম 13 28 এলিয়ামৰ 3 দেখি তিনটা এৰিব পাঁচটা নলয় হি লোকৰ পৰা আৰু তাতে হি ধাতু ধাতুৱে সদায় ৰাসায়নিক বিক্ৰিয়াত ইলেক্ট্ৰন ত্যাগ কৰে কথাটো মনত ৰাখিবা ধাতুৱে সদায় ত্যাগ কৰে আৰু অধাতুৱে সদায় ইলেক্ট্ৰন গ্ৰহণ কৰে ক্লোৰিন অধাতু তাৰ 17টা আছিলে 287 গতিকে হি এটা লব হয় সোডিয়ামৰ পৰা লব নহয় যাৰ লগত বিক্ৰিয়া কৰে তাৰ পৰা হি এটা লব গতিকে এটো মই বিক্ৰিয়াটো দেখাইছো যে ক্লোৰিন আকৌ সোডিয়ামৰ লগত বিক্ৰিয়া কৰিব হেতু নহয় হি ম্যাগনেসিয়ামৰ লগতো কৰিব পাৰে হি পটাছিয়ামৰ লগতো কৰিব পাৰে মানে যাৰে লগতেই নকৰক হি প্ৰতিটো ক্লোৰিনে এটাকৈ ইলেক্ট্ৰন লব হৈছে অক্সিজেন 8 অক্সিজেন 8 মানে তাৰ পৰমাণু ক্ৰমাংক 8 ইলেক্ট্ৰন বিন্যাস কি 2 6 লব এৰিব অক্সিজেন গ্যাস অধাতু ধাতু নহয় গ্যাস বিলাক তৰল পদাৰ্থ বিলাক অধাতু হৈছে কেৱল মাৰ্কাৰী তৰল অৱস্থাত থাকে হি ধাতু আচ্ছা অক্সিজেনে ইলেক্ট্ৰন লব এৰিব লব এটা লব দুটা লব বস হেতুৱে হৈছে যদি হি কাৰ্বাৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া হি দুটা ইলেক্ট্ৰন হি গুটাব যেনেকেই নহওক হি গুটাব যাৰ সৈতে বিক্ৰিয়া কৰে ধাতুৱে সদায় ইলেক্ট্ৰন ত্যাগ কৰে ৰাসায়নিক বিক্ৰিয়াত ইলেক্ট্ৰনে বিন্যাস কৰিলে দেখিবা যে ধাতুৰ বহিৰ কক্ষপথত এটা দুটা তিনটা ইলেক্ট্ৰন থাকে আৰু অধাতু বিলাকত বেছি থাকে ধৰা নাইট্ৰজেন 7 2 আৰু 5 বুজি পাইছা না মই 2 5 কোতে 2 আৰু 5 ই কেটা লব ইলেক্ট্ৰন নাইট্ৰজেন গ্যাস তে হি কেটা লব তিনটা লব হৈছে কেটা লব হি তিনটা লব গতিকে মৌলবিলাকে কিয় ৰাসায়নিক বিক্ৰিয়া কৰে হৈছে সম্ভ্ৰান্ত গ্যাস বা নিষ্ক্ৰিয় গ্যাস কেটাৰ নাম লিখা ইহঁতক কিয় নিষ্ক্ৰিয় বুলি কোৱা হয় বা কিয় সম্ভ্ৰান্ত বুলি কোৱা হয় বহিৰ কক্ষপথ প্ৰতিটো পৰমাণুৰ বহিৰ কক্ষপথত ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হৈছে 8টা তাতকৈ বেছি ইলেক্ট্ৰন ৰাখিব নোৱাৰে বাহিৰৰ কক্ষপথে নোৱাৰে তাৰ ক্ষমতা থাকিব পাৰে হি 32টা ইলেক্ট্ৰন ৰখা কক্ষপথো হ'ব পাৰে কিন্তু যদি হি বাহিৰৰ হৈ পৰে তেন্তে হি 8টাতকৈ হি বেছি নাৰাখে অথচ হি যদি মাজৰ কক্ষপথ হলতেন হি হয়তো 32টাও ৰাখিলেহেঁতেন
মাজৰ কক্ষপথ হলে সি 32টাও ৰাখিব তাৰ সিমানখিনি ক্ষমতা আছে বা 18টাও ৰাখিব তাৰ সিমানখিনি ক্ষমতা আছে কিন্তু যদি সি বাহিৰৰ কক্ষপথ তেন্তে সি না 18টা ৰাখিব না 32টা ৰাখিব সি সৰ্বোচ্চ সি 8টা ৰাখিব 1 মিনিট হা গতিকে এতিয়া মোৰ কথাটো মন কৰিবা তোমালোকে হা মই যোজক ইলেক্ট্ৰনটো জানা পৰমাণু এটাৰ বাহিৰৰ কক্ষপথত থকা ইলেক্ট্ৰনৰ সংখ্যা যোজক ইলেক্ট্ৰন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা সৰ্বোচ্চ 8টা থাকিব পাৰে 8টা আছে নিয়ন আৰ্গন ক্ৰিপ্টন জেনন কিন্তু সিহঁতৰ ইলেক্ট্ৰন কেইটাক যোজক ইলেক্ট্ৰন কোৱা নহয় চাবা কথাটো নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন ইহঁত বা হিলিয়ামৰ দুটা আছে হিলিয়ামৰ দুটা আছে বাকি কেইটাৰ 8টাকে আছে ইহঁতৰ বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰন কেইটাক যোজক শব্দটো ব্যৱহাৰ কৰা নহয় যোজক আমি কেতিয়া কওঁ মানে হি অন্যটা মূলৰ লগত হি যুজিব ইলেক্ট্ৰন হয় দিব নহয় তাৰ পৰা হি লব সেইকাৰণে তাহাঁতক কোৱা হৈছে যোজক ইলেক্ট্ৰন বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰন কেইটাক আমি যোজক ইলেক্ট্ৰন কওঁ এই কাৰণে কওঁ যে বিক্ৰিয়া সময়ত সিহঁতে হয় ইলেক্ট্ৰন এৰিব নহয় বাহিৰৰ কক্ষপথত ইলেক্ট্ৰন সিহঁতে লব সেই যোজক শব্দটো বা যোজন ইলেক্ট্ৰন আমি সেই কাৰণে ব্যৱহাৰ কৰিছো মানে ৰাসায়নিক বিক্ৰিয়াত সিহঁতে এটাৰ লগত আনটা মৌল ৰাসায়নিকভাৱে লগ লাগে কিন্তু এই মৌলকেইটাই তাৰ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰন সম্পূৰ্ণ গতিকে না ইলেক্ট্ৰন দিয়ে না নলয় কাৰো পৰা সিহঁতে নলয় নিদিয়েও তে ইহঁতৰ কিটাক আমি যোজক ইলেক্ট্ৰন আমি ইহঁত কিটাৰ মৌল ইলেক্ট্ৰন কিটাক আমি যোজক ইলেক্ট্ৰন শব্দটো ব্যৱহাৰ নকৰো কম কি যে ইহঁতৰ বহিৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ হিলিয়ামৰ দুটা আছে বাকিবোৰৰ 8টাকৈ ইলেক্ট্ৰন আছে ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ ইহঁতৰ ইলেক্ট্ৰন কিটাক আমি যোজক শব্দটো ব্যৱহাৰ নকৰো কিয় নকৰো যে না ইলেক্ট্ৰন আমি দিম না আমি ইলেক্ট্ৰন লম হৈছে গতিকে তাহাঁতি সেই কামটো নকৰে গতিকে সেই কাৰণে সিহঁতৰ ইলেক্ট্ৰন কিটাক আমি যোজক ইলেক্ট্ৰন শব্দটো আমি ব্যৱহাৰ নকৰো এতিয়া কথাটো মন দিবা তোমালোকে কেইটামান চাবা মোক কলা তোমালোকে কি কি সোডিয়াম 11 2 8 আৰু 1 এতিয়া যিকিটা কৰিলা ক্লোৰিন 17 2 8 7 আৰু কি কলো মই অক্সিজেন 8 2 6 আৰু কলো নাইট্ৰজেন 7 2 5 magnesium 12 2 8 2 আছে সোডিয়াম মাত্ৰ মোক এটাই উত্তৰ দিবা ইলেক্ট্ৰন এৰিব লব মানে ইলেক্ট্ৰন এৰিব লব সোডিয়াম 281 সোডিয়াম 281 ইলেক্ট্ৰন লব এৰিব এৰিব কেইটা এটা এৰিব হি হল হি এটা ইলেক্ট্ৰন হি এৰিব ক্লোৰিন 17 287 কি লব এৰিব লব কেইটা এটা লব হি অক্সিজেন 826 লব এৰিব লব এৰিব কেইটা দুটা হল নাইট্ৰজেন 25 লব এৰিব লব কেইটা তিনিটা তিনটা ইলেক্ট্ৰন
Magnesium 282. Magnesium এনেও ধাতু লব এৰিব লব নে এৰিব 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 কেইটা দুটা দুটা হল কি দেখিলা তোমালোকে কিয় এৰিছে কিয় লৈছে নিষ্ক্ৰিয় গেছৰ নিচিনাকৈ বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ কৰিবৰ বাবে তুমি নিজে জানা নিষ্ক্ৰিয় গেছৰ বাহিৰত 8টা ইলেক্ট্ৰন আছে গতি 8টা কৰিবৰ বাবে হৈছে নিষ্ক্ৰিয় গেছৰ দৰে ইহতে ইলেক্ট্ৰনৰ সংখ্যা বাহিৰৰ কক্ষপথত বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ কৰিবৰ বাবে ইহতে ইলেক্ট্ৰন ত্যাগ কৰে কিছুমানে ইলেক্ট্ৰন ত্যাগ কৰে নাইবা কিছুমানে ইলেক্ট্ৰন গ্ৰহণ কৰে ৰাসায়নিক বিক্ৰিয়াত কৰাৰ উদ্দেশ্যটো কি যে নিষ্ক্ৰিয় গেছৰ দৰে বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ কৰিবৰ বাবে কিছুমান মৌলই ইলেক্ট্ৰন ত্যাগ কৰে আৰু কিছুমান মৌলই ইলেক্ট্ৰন গ্ৰহণ কৰে তুমি জানা ধাতুৱে ত্যাগ কৰে আৰু ধাতুৱে গ্ৰহণ কৰে কিন্তু এইবিলাকৰ দৰকাৰ নাই এতিয়া চাবা সোডিয়াম 281 মন দিবা সোডিয়ামৰ যোজক ইলেক্ট্ৰন যোজক সোডিয়ামৰ যোজক ইলেক্ট্ৰন কিমান 1 হৈছে মই কম এতিয়া কি তাৰ যোজ্যতাও 1 যোজ্যতা চাবা মই কি কৈছো তোমালোকে কৈছা যে সোডিয়ামৰ যোজক ইলেক্ট্ৰন 1 মই কৈছো তাৰ যোজ্যতাও 1 ক্লোৰিন যোজক ইলেক্ট্ৰন কিমান 287 ক্লোৰিনৰ যোজক ইলেক্ট্ৰন কিমান 7 মই কৈছো ক্লোৰিনৰ যোজ্যতা 1 যোজক ইলেক্ট্ৰন 7 যোজ্যতা 1 হৈছে অক্সিজেন যোজক ইলেক্ট্ৰন কিমান 6 মই কৈছো অক্সিজেনৰ যোজ্যতা 2 নাইট্ৰজেন 2 আৰু 5 7 মানে তাৰ ইলেক্ট্ৰন আছে 7টা ইলেক্ট্ৰনৰ মিনাক 2 আৰু 5 মই কৈছো তাৰ যোজক ইলেক্ট্ৰন কিমান তাৰ 5 মই কৈছো তাৰ যোজ্যতা 3 ম্যাগনেসিয়াম 282 যোজক ইলেক্ট্ৰন কিমান তাৰ 2 মই কৈছো তাৰ যোজ্যতাও 2 কি বুজি পালা কিবা বুজি পাইছা যোজ্যতাটো কোনটো বস্তু যোজক ইলেক্ট্ৰনটো যোজ্যতা নহয় যোজক ইলেক্ট্ৰনৰ সংখ্যাটো যোজ্যতা নহয় 7টা আছে যদি তাৰ যোজক ইলেক্ট্ৰন 7 কিন্তু যোজ্যতা হৈছে কি যে নিষ্ক্ৰিয় গেছৰ দৰে বাহিৰৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যা সম্পূৰ্ণ কৰিবলৈ যাওঁতে যিমান সংখ্যক ইলেক্ট্ৰন ত্যাগ কৰে নাইবা যিমান সংখ্যক ইলেক্ট্ৰন গ্ৰহণ কৰে সেই সংখ্যাটোক সেই মৌলটোৰ যোজ্যতা বোলে তাৰমানে যেটা ইলেক্ট্ৰন এৰিছে কোনোবাই যদি এৰিছে কেইটা এৰিছে তোমালোকে কলা এটা এৰিছে ঠিক আছে তাৰ যোজ্যতা 1 নাইবা কোনোবাই যদি ইলেক্ট্ৰন এৰিছে মই যদি হলো ই কেইটা এৰিছে ধৰ এলুমিনিয়াম 13 এলুমিনিয়াম পৰমাণু ক্ৰমাংক 13 283 যোজক ইলেক্ট্ৰন কিমান তাৰ 3 কেইটা ই এৰিব লব এৰিব কেইটা এৰিব 3টা গতিকে তাৰ যোজ্যতা কি সি 3টা ইলেক্ট্ৰন এৰিব গতিকে তাৰ যোজ্যতা কি 3টা ইলেক্ট্ৰন হি এৰিব তুমি যোজক ইলেক্ট্ৰন তাৰ 3 তাত আৰু একো সন্দেহ নাই তুমি ইলেক্ট্ৰনৰ বিন্যাসত দেখিছা তাৰ বাহিৰৰ কক্ষপথত ইমানটা ইলেক্ট্ৰন আছে গতিকে তুমি যেতিয়া পৰমাণুটো আঁকিবা তেতিয়া তাৰ ইলেক্ট্ৰন বহাই দিবা তুমি বাহিৰৰ কক্ষপথত 3টা যোজক ইলেক্ট্ৰন তাৰ 3টা ইলেক্ট্ৰন হি ৰাসায়নিক বিক্ৰিয়াত এৰিব গতিকে তাৰ যোজ্যতা হ'ব কিমান 3 যিমানটা ত্যাগ কৰে নাইবা যিমান সংখ্যক গ্ৰহণ কৰে সেই সংখ্যাটোক সেই মৌলটোৰ যোজ্যতা বোলে
যোজ্যতা যে মৌলবিলাকে যেতিয়া ৰাসায়নিক বিক্ৰিয়া কৰে তেতিয়া সিহঁতে তাহাঁতৰ বহিৰ কক্ষপথত ইলেক্ট্ৰনৰ সংখ্যাটো নিষ্ক্ৰিয় গেছৰ দৰে কৰিব বিচাৰে হল তাকে কৰিবলৈ যাওঁতে কিছুমানে ইলেক্ট্ৰন ত্যাগ কৰে কিছুমানে ইলেক্ট্ৰন গ্ৰহণ কৰে হল তে যোজ্যতা কি তেতিয়া হলে সেই গ্ৰহণ কৰে ত্যাগ কৰে সেই সংখ্যাটোৱে যোজ্যতা কিন্তু কথা হল কি যে এটা মৌলই ৰাসায়নিক বিক্ৰিয়াৰ যিমান সংখ্যক ইলেক্ট্ৰন ত্যাগ কৰে নাইবা যিমান সংখ্যক ইলেক্ট্ৰন গ্ৰহণ কৰে কাৰণ ত্যাগো কৰিব পাৰে গ্ৰহণ কৰে এটোটো তুমি গম নোপোৱা না যোজ্যতাৰ ডেফিনেশন যেতিয়া লিখিবলৈ যাবা তেতিয়া তোমাৰ ডেফিনেশনত তুমি ক'ব নোৱাৰা যে হি ত্যাগেই কৰিব গতিকে হি ত্যাগো কৰিব পাৰে গ্ৰহণো কৰিব পাৰে যদি ধাতু হয় তেন্তে হি ত্যাগ কৰিব যদি অধাতু হয় হি গ্ৰহণ কৰিব যে মৌলবিলাকে ৰাসায়নিক বিক্ৰিয়া কৰিবলৈ যাওঁতে যিমান সংখ্যক ইলেক্ট্ৰন ত্যাগ কৰে যোজক ইলেক্ট্ৰন শব্দটো লগাই দিব পাৰা যিমান সংখ্যক যোজক ইলেক্ট্ৰনে এৰিব তাহাঁতি যিমান সংখ্যক যোজক ইলেক্ট্ৰন ত্যাগ কৰে নাইবা যিমান সংখ্যক যোজক ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু লোকৰ পৰা লওঁতে সিহঁতি বাহিৰৰ পৰাই ল'ব সেই কক্ষপথটোৱে হৈছে যোজন কক্ষপথ বাহিৰৰ কক্ষপথটো যে তাৰ পৰা ইলেক্ট্ৰন যাব তাতেই সোমাব ভিতৰলৈ তাহাঁতৰ লগত সেই ৰাসায়নিক বিক্ৰিয়াৰ ভিতৰৰ কক্ষপথবিলাকৰ লগত সম্পৰ্ক নাই সেই বাহিৰৰ কক্ষপথত যিকেইটা ইলেক্ট্ৰন আছে নহয় সিহঁতে হয় ওলাই যাব নহয় তাতে আহি সোমাব গতিকে যিমান সংখ্যক যোজক ইলেক্ট্ৰন ত্যাগ কৰে নাইবা যিমান সংখ্যক যোজক ইলেক্ট্ৰন গ্ৰহণ কৰে সেই সংখ্যাটোক সেই মৌলটোৰ যোজ্যতা বোলে সেই সংখ্যাটোক সেই মৌলটোৰ যোজ্যতা বোলে হৈছে কাৰ্বন 6 কাৰ্বন অধাতু কাৰ্বন 6 কাৰ্বন অধাতু ইলেক্ট্ৰনীয় বিন্যাস কি 2 প্ৰথমতে বিন্যাসটো কোৱা বিন্যাস মানে ইলেক্ট্ৰন ভগাই দিয়া প্ৰক্ৰিয়াটো হৈছে বিন্যাস কাৰ্বন 6 ইলেক্ট্ৰনীয় বিন্যাস কোৱা 2 আৰু 4 যোজক ইলেক্ট্ৰন কেইটা 4 4 ই অধাতু ইলেক্ট্ৰন ত্যাগ কৰিব গ্ৰহণ কৰিব কাৰ্বন অধাতু কাৰণ এঙাৰত কাৰ্বন আছে খৰিতে কাৰ্বন আছে ধাতু নহয় নজ্বলে টান হ'ব পাৰে সৰি টান হ'ব পাৰে ধাতুবিলাকটো নজ্বলে আমাৰ জীৱৰ দেহত কাৰ্বন আছে খৰি গছৰ পাত কাৰ্বন আছে জ্বলাই দিয়া জ্বলি যাব তাৰ বাহিৰৰ কক্ষপথত আছে 4টা যোজক ইলেক্ট্ৰন তাৰ 4 হি অধাতু হি ইলেক্ট্ৰন ত্যাগ নকৰে তাৰ যি 4টা আছে নহয় হি সেইকেইটা এৰি নিদিয়ে হি তাৰ ধৰ্মই হেতু গতিকে হি লোকৰ পৰা ইলেক্ট্ৰন গুটাব লাগিব কেটা গুটাব 4টা গতে তাৰ যোজ্যতা কিমান কাৰ্বনৰ 4 কেটা 4টা কেটা গুটাব 4টা যিমানটা গুটাইছে হেতুৱে হ'ব তাৰ যোজ্যতা বা যিমানটা ত্যাগ কৰিছে হেতুৱে হ'ব তাৰ যোজ্যতা যোজক ইলেক্ট্ৰনৰ সৈতে সমান নহয় কিছুমানৰ সমান সোডিয়ামৰ যোজক ইলেক্ট্ৰন 1 যোজ্যতা 1 মেগনেছিয়াম যোজক ইলেক্ট্ৰন 2 যোজ্যতা 2 ধাতুবিলাকৰ সাধাৰণতে সমান থাকে ইলেক্ট্ৰনটা যোজক ইলেক্ট্ৰন যোজ্যতা ধাতুবিলাকৰ সমান থাকে মানে বাহিৰৰ কক্ষপথত যিকিটা আছে সেইকিটাকে এৰি দিয়ে সোডিয়ামৰ এটা ইলেক্ট্ৰন বাহিৰত আছে দেখি এটা এৰি দিব তাৰ যোজক ইলেক্ট্ৰন 1 যোজ্যতা 1 মেগনেছিয়াম ধাতু তাৰ বাহিৰৰ কক্ষপথত দুটা আছে হি গতিকে দুটা হি এৰি দিব গতিকে তাৰ যোজক ইলেক্ট্ৰন 2 যোজ্যতা 2 এলুমিনিয়াম ধাতু তাৰ যোজক বাহিৰৰ কক্ষপথত এলুমিনিয়াম 13 283 গতিকে তিনটা আছে তাৰ যোজক ইলেক্ট্ৰন 3 হি তিনটা এৰি দিব গতিকে তাৰ যোজ্যতা 3 ধাতুবিলাকৰ সমান থাকে যোজক ইলেক্ট্ৰন যোজ্যতা কিন্তু অধাতু যদি হয় তেন্তে তাৰ হি ইলেক্ট্ৰন ল'ব গতিকে ইলেক্ট্ৰনীয় বিন্যাস কৰিলেহে তুমি গম পাবা যে পৰমাণুটোৰ কক্ষপথ কেটা আছে তাৰ যোজক ইলেক্ট্ৰন কিমান আৰু হি কিমানটা ত্যাগ কৰিব নাইবা হি কিমানটা গ্ৰহণ কৰিব হেতু তুমি তেতিয়া গম পাবা আৰু যিমানটা ত্যাগ কৰে নাইবা যিমানটা গ্ৰহণ কৰে সেই সংখ্যাটোৱে হৈছে সেই মৌলটোৰ যোজ্যতা ওকে ক্লিয়াৰ বুজি পাইছা পাইছো মেম আছে না ঠিক আছে
আজি যোজ্যতা এইখিনিতে এৰি দিওঁ হা ঘৰত এবাৰ ক্লাছটো মই যেতিয়া দি দিম ক্লাছটো ঘূৰাই পেলাই চাবা হা হ'ব মেম পঢ়া শুনা কৰিবা পঢ়া শুনা এই বাকী কিতাক কবা